নমস্কাৰ বন্ধু বান্ধৱীসকল মই বন্দিতা আপোনাক পুনৰ স্বাগতম জনাইছো আজি বেলেগ এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণই এটা বেলেগ ভিডিঅ' যেহেতু আজি কোনো ব্লগিং নহয় বা কোনো কমেডি নাটকো নহয় এটো এটা সম্পূৰ্ণ হুকিয়া ভিডিঅ' লৈ আহিছো আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাব বুলি যেহেতু এই ভিডিঅ'টো চালে আপোনালোকৰ বহুত উপকাৰ হ'ব বুলি মই ভাবিছো হৈছেও বহুতৰ সেইকাৰণে এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছো আৰু সকলোৱে চাব বুলি আশা কৰি এয়া এতিয়া মোৰ লগত আছে আমাৰ এয়া ৰদালিবা ৰদালিবাৰ ঘৰ হৈছে চাৰিগাঁও বাহনা কাঠনিয়াগুৰি বুলি কয় কাঠনিয়াগুৰি আমাৰ নিচেই কাষৰতে আমাৰ একে অঞ্চলৰে বাক এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'ত মানে নিমন্ত্ৰণ কৰিছোঁ বুলিবই পাৰি যিহেতু বহুত মানুহ উপকাৰ হৈছে বাৰ পৰা বাই এটা নতুন বস্তু শিকিছে আৰু সেইকাৰণে ভাবিছোঁ মোৰ লগতে আপোনালোকৰ উপকাৰ হ'ব বুলি বাক আজি মাতি আনিছোঁ দুআষাৰমান বাই মানে ক'ব বুলি আপোনালোকক মোৰ লগতে আপোনালোককো ক'ব বায়ে মানে কথাটো কি হ'ল নতুনকৈ এইটো এক্সিছ বাৰ আপোনালোকে হয়তো শুনিছে বহুতেই গম পাইছে অলপ চলপকৈ হয়নে এই আমাৰ যোৰহাটত কম বা মুখতে সকলো গম পালোঁ যেতিয়া মই মানে ৰ'বই পৰা নাই বাক মানে মাতিয়ে দিলোঁ আৰু যে বায়ে আজি সকলোকে কওক কথাখিনি এক্সিছ বাৰ বস্তুটো এনেকুৱা হৈছে মানে বহুত ৰোগ মানে নিৰাময় হৈছে হয়নে ৰোগ বুলিয়ে নহয় মানে ধৰি লোৱা মানুহৰ ডিপ্ৰেশ্যন এনজাইটি ৰোগ ধৰি লোৱা মানি প্ৰব্লেম ছেক্সুৱেল কাৰোবাৰ যদি ছেক্সুৱেলিটি প্ৰব্লেম থাকে সেইখিনি মানে আৰু বহুত কিবা কিবি মানে আমাৰ কমপ্লিট মানে আমাৰ ধৰি লোৱা বডিৰ লগত যিমানখিনি ৰিলেটেড আছে বডিৰ লগত যিমানখিনি ৰিলেটেড আছে আমাৰ লাইফটোৰ লগত যিমানখিনি ৰিলেটেড আছে গোটেইখিনি মানে এতিয়া কি হয় এক্সেছ বাৰটো মানে এইটো হ'ল এটা থেৰাপি এইটো কোনো মানে হিলিং নহয় এইটো আমি যেনেকৈ ৰেকি ধৰি লওক হিলিং কৰোঁ নে আমি এইটো হিলিং নহয় এইটো হ'ল এটা কমপ্লিট মানে এটা থেৰাপি আৰু এক্সেছ বাৰ্ছ মানে কি হয় বাৰ্ছটো মানে পইণ্ট হয় আমি পইণ্টবিলাকক মানে পইণ্ট বুলি নকৈ বাৰ্ছ বুলি কৈছোঁ গম পাইছা আৰু সেই আমাৰ ব্ৰেইনত মানে 32টা পইণ্টছ আছে 32টা পইণ্টছ আছে সেই 32টা পইণ্টছত মানে সেই বাৰ্ছটো ৰান কৰি দিয়া হয় কিছুমান তাৰমানে টাইম লৈ লওঁ কিছুমান ধৰি লওক 5 মিনিট 10 মিনিট এনেকৈ দি কমেও ধৰি লওক এঘণ্টা 10-15 মিনিট লাগে এটা ছেশ্যন দিওঁতে মানে কমেও এঘণ্টা 10-15 মিনিট লাগে ভালকৈ মানে কৰিলে এঘণ্টাটো লাগেই তাতকৈ তাৰমানে বেছিও মানে অকণমান হেৰি হৈ যায় আৰু সেই পইণ্টছবিলাকত মানে দিয়া এতিয়া ধৰি লওক এনেকুৱা এটা পাৱাৰ বেণ্ড বুলি এটা পইণ্ট আছে ইমপ্লেণ্ট বেণ্ড বুলি পইণ্ট আছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি পইণ্ট আছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটিটোৱে মানে মানুহৰ যদি ধৰি লওক টকা পইচাৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম থাকে সেই বস্তুটো তাৰমানে ব্লকেজখিনি খোল খাই গুচি যায় চল্ভ হৈ যায় আৰু কিছুমানে ধৰি লওক লগে লগে ৰিজাল্ট পায় কিন্তু কিছুমানৰ ধৰি লওক কমেও তাৰমানে তুমি 15 দিনৰ ভিতৰত তুমি ৰিজাল্ট পাবা সেইটো চিয়'ৰ মানে সেইটো চিয়'ৰ 15 দিনৰ ভিতৰত ৰিজাল্ট পাবাই আৰু যিহেতু আপুনি এতিয়া দিছেও কেইবাজনকো দিছে বায়ে ইতিমধ্যে কেইবাজন মানুহকো দিছে আৰু তেখেতলোকৰ মানে মুখৰ পৰাই গম পাইছে ন তেখেতলোক বহুত আৰোগ্য হৈছে মানে মোৰ ধৰি লওক হোৱাটছএপত তেওঁলোকে মেছেজ কৰে আৰু এনেকৈ থেংক ইউ তুমি এনেকৈ মানে এক্সেছ বাৰ দিয়াৰ পিছতে মোৰ এইটো প্ৰব্লেম মানে চল্ভ হৈ গৈছে মোৰ ভালো লাগে তেতিয়া হেৰি কৰি পেলাই ভালো লাগে তেতিয়া হেৰি কৰি আপুনি ইমান কষ্টৰে কিবা এটা শিকিছে লোকৰ কাৰণে মানে আমাৰ কাৰণে আৰু ৰাইজৰ কাৰণে আৰু সেইটো দি আপুনি সফল হৈছে কিমান ভাল লাগিছে তাৰমানে সেইটো আৰু মই এইটোও নহয় তাৰমানে মই পইচাটো আমাক ধৰি লওক আমি এতিয়া শিকোঁতে এইটো এক্সেছ বাৰটো শিকোঁতে আমি ধৰি লওক 24,000 আমি দিবলগীয়া হৈছে এদিনীয়া কৰ্মশালা বুলিয়ে ক'ম বাৰু কৰ্মশালা ক্লাছ মানে হেৰি এদিনতে শিকিব পাৰি এইটো যোৰহাটত আহে মই শিকিছিলোঁ মোৰ গুৰু হ'ল পল্লৱী হাজৰিকা আৰু আলিয়া বা মানে ৰঞ্জিতা বাইদেউ আলিয়া বুলি তেখেতক মানে FM বেণ্ডত কৰে কাৰণে মানে ধৰি লওক আলিয়া বুলিয়ে তেখেতক ফেচবুকে চবেই চাই ময়ো চাইছোঁ বহুত ধুনীয়াকৈ শিকায় বহুত ধুনীয়াকৈ ভাল লাগে ধুনীয়াকৈ শিকায় আৰু একদম ফ্ৰেণ্ডলি কিন্তু দেই ক'ব লাগিব মানে বহুত ফ্ৰেণ্ডলি আৰু ইমানেই ধুনীয়াকৈ শিকাইছে নহয় শিকোৱাৰ পিছত আমি একেদিনাখনেই পাৰি যায় আৰু দিয়াৰ পিছতে মই গৈ পেলাই মানে মোৰ মানুহজনৰ ওপৰত মই এপ্লাই কৰিলোঁগৈ তেখেতৰ মানুহজনৰ এটা অসুখ হৈ আছে মানে তেখেত অকণমান প্ৰেছাৰ ষ্ট্ৰ'ক হৈ পেলাই দুবাৰকৈ মানে তেখেতৰ পেৰালাইজ হৈ আছে ৰাইট হেণ্ড ছাইডটো মানে পেৰালাইজ হেৰি সেই তেখেতক মানে মই এতিয়া তেখেতৰ ৰাইট হেণ্ড ছাইডটো বহুতখিনি মানে ইম্প্ৰুভ হৈ গৈছে তেখেতে মানে মই ফাৰ্ষ্ট টাইম দিওঁতে মানে তেখেতে কৈছে মানে মোৰ সোঁ ছাইডটো দেখোন টানি ধৰিছে মানে তাৰ সোঁ ছাইডেই প্ৰব্লেমটো আছে টানি ধৰিছে টানি ধৰাৰ পিছত কি হ'ল
তাৰপিছত আকৌ মানে যেতিয়া ছেকেণ্ড টাইম দিছোঁ তেখেতে মানে সোঁ চাইডে ভালকৈ মানে তেওঁ খোৱাটো তাৰমানে গম নাপায়, বাওঁ চাইডে ফিল কৰে, সোঁ চাইডে ফিল নকৰে। তাৰপিছত মই সেই ছেকেণ্ড টাইম যেতিয়া দিছোঁ নহয়, দিয়াৰ পিছত মানে কৈছে ভাতকেইটা বাঢ়ি দিছোঁ মানে খাবলৈ। ভাতকেইটা বাঢ়ি দিয়াৰ পিছত কৈছে মোৰ দেখোন সোঁ চাইডে দেখোন মই গম পাইছোঁ ভাতকেইটা খাওঁতে। মই আজিহে মানে কেইবাবছৰৰ পিছত মানে মই আজিহে নিজৰ মুখেৰে ভাতকেইটা খোৱা নিচিনা লাগিছে। এতিয়া মোক কিমান ভাল লাগিছে মানে আচৰিত আৰু সম্পূৰ্ণ আচৰিত বিৰাটেই ভাল লাগিছে মানে। তেওঁ কৈছে মই বহুত বছৰৰ মূৰত মানে কেইবাবছৰৰ মূৰত মই নিজৰ মুখেৰে আজি ভাতকেইটা খোৱা নিচিনা লাগিছে মানে। সেই তেনেকৈ ক'লত ধৰি লওক মোৰ মনটোও ভাল লাগিছে। এতিয়া তেখেতে শিকি নিজৰ ঘৰতে সেইটো মই কৰিছোঁ, ঘৰত মানে তেখেতৰ ওপৰত কৰিছোঁ, আনকো দিছোঁ। আৰু ধৰি লওক হাতৰ বিষ, কিছুমানৰ হাতৰ বিষ। এতিয়া ৰিচেণ্ট এজনক দিছোঁ, তেখেতে মানে নাকেৰে ভালকৈ উশাহটো লৈ পেলাই মানে ব্লক হৈ আছে গোটেই। তেখেতক মই 2 দিন দিলোঁগৈ, পূৰা ক্লিয়াৰ হৈ গৈছে। ক্লিয়াৰ হৈ পেলাই মানে তেখেতে গুৱাহাটীৰ লগত কণ্টেক্ট কৰিছে ডক্টৰে কৈছে যদি এইখিনি মানে হেৰিখিনি ক্লিয়াৰ নহয় তেতিয়া মানে হয়তো মানে অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে মানে, তেনেকৈ বুলি কৈছে। কিন্তু এতিয়া মই 2বাৰ দিলোঁ তেখেতক। 2বাৰ দিয়াৰ পিছত মানে বস্তুখিনি ক্লিয়াৰ হৈ গৈছে, ওলাই গৈছে মানে লেতেৰাখিনি ওলাই গৈছে, লেতেৰাখিনি ওলাই গৈছে। তেতিয়া মোক মানে কালি মানে কৈছে যে মই এতিয়া গম পাইছোঁ যে মোৰ অপাৰেশ্যন নকৰাকৈ হ'ব। মই কৈছোঁ মই আকৌ আহিম আপোনাৰ ওচৰত, মই আকৌ দিম, হেৰি কয় আপোনাক এইটো পূৰা মই ক্লিয়াৰ কৰি দিম, আপুনি অপাৰেশ্যন নকৰাকৈ আপোনাৰ হৈ যাব। ঠিক আছে বা এটা কথা সুধিব বিচাৰিছোঁ, আপোনাক কেনেকৈ মন গ'ল এই বস্তুটোৰ প্ৰতি? ময়ো দেখি আছোঁ আলিয়া আৰু হেৰিয়াক মানে পল্লৱীক, কিন্তু আপোনাৰ কেনেকৈ মন গ'ল? মানে মোৰ মন গ'ল মানে একচুৱেলি শুনা দেই, তাৰমানে ময়ো এইটো ধৰি লওক ইউটিউবত মানে পল্লৱী বাইদেউ আৰু আলিয়া বাৰ মানে হেৰিখিনি মই চাই থাকোঁ। কিন্তু তথাপিও মানে মই ভাবি থাকোঁ দেই, মই এইটো শিকোঁ নে কি কৰোঁ, শিকোঁ নে তাৰপিছত পইচাওতো প্ৰব্লেম আছে, পইচা প্ৰব্লেম বহুতখিনি পইচাও প্ৰব্লেম আছে। তাৰপিছত মই ভাবিলোঁ মই বোলো এইটো কি কৰোঁ, মই শিকোঁ, নাই ইমান পইচা মোৰ নাই মানে। কিন্তু এটা কথা তুমি মন কৰিবা, তোমাৰ এইটো শিকিবলৈ তোমাক ইউনিভাৰ্ছে তোমাক মাতিবও লাগিব, আকৌ মাতিবও লাগিব, মন থাকিলেও নোৱাৰে, মাতিবও লাগিব। মোৰো মন গৈ আছে, অথচ মোক মতা নাই তেনেকুৱা। তুমি তাৰমানে এইটো তাৰমানে তুমি যেতিয়া তাৰমানে তুমি হেৰি হৈ যাব, তুমি নিজে গম নাপাবা তোমাৰ পইচাটো ক'ৰ পৰা মেনেজ হৈ যাব মানে, গম পালানে? মই এতিয়া ধৰি লোৱা মোক প্ৰথমতে আমাৰ টাউনৰে পৰি বিউটি ক্লিনিক বুলি কয়, পঞ্চী বুলি কয়, পঞ্চীয়ে মানে এইটো শিকিলে। প্ৰথম ইয়ালৈ আহোঁতে, যোৰহাটলৈ আহোঁতে তাই শিকিলে। শিকাৰ পিছত মোক কৈছে ৰ'দালি বা আপুনিও এইটো শিকি লওকচোন, আপোনাৰ যিহেতু মোৰ পাৰ্লাৰো আছে দেই, আপুনিও শিকি লওক। আপুনি এইটো শিকি ল'লে মানে পাৰ্লাৰটো আপুনি এপ্লাই কৰিব পাৰিব, কৰিলে মানে কি হ'ব, আপুনি মানে হেৰি পাব, মই বহুত মানে পাইছোঁ, আপুনিও কৰক মানে এইটো। তথাপিও মই বোলে নাই বহুত পইচাও পঞ্চী মই নোৱাৰোঁ মানে, উপকাৰ হ'ব। মই বোলো নহয় পঞ্চী ইমানখিনি পইচা মই হেৰি কৰিব নোৱাৰোঁ, কাৰণ মোৰ এতিয়া বহুত প্ৰব্লেম মানে, যিহেতু মোৰ মানুহজনো ধৰি লোৱা মানে ধৰি লওক হেৰি অসুখীয়া হোৱাৰ পিছৰ পৰা মানে তেওঁ বহুত কাম কাজ তেনেকৈ হেৰি কৰিব পৰা নাই ন, বহুতখিনি ধৰি লওক ময়ো মানে ছাপৰ্ট কৰি থাকিবলগীয়া নিচিনা হয়। মোৰ ঘৰৰ মানুহেও কৰে আকৌ দেই ছাপৰ্ট, ঘৰৰ মানুহক মোৰ শহু শাহু হেৰি মোক সকলোৱেখিনি চবেই ছাপৰ্ট কৰে, কিন্তু সেইটো ক'ব লাগিব দেই। তাৰপাছতে কি হ'ল পইচাটো, তাৰপাছত মই এদিন মানে এনেই চাই আছোঁ, তাৰমানে তেতিয়া মানে আগষ্টৰ 18 তাৰিখে ইয়াত মানে তেখেতসকল আহিব, মই চাই আছোঁ, মই মোবাইলত চাই থাকোঁ, পাৰ্লাৰত এনেই বহি থকা সময়কণত মানে সেইখিনি তেনেকুৱা ইনফ্লুৱেঞ্চ হেৰি ভিডিঅ' কিছুমান চাই থাকোঁ। তাৰপাছত মই মানে এনেকুৱা লাগিছে কি কৰোঁ, মই শিকোঁ নি মানে এনেকৈ 18 তাৰিখ পালে সেই দেখোন শিকোঁ, আকৌ ভাবিছোঁ পইচাটো ক'ত থওঁ। মোৰ মানে মনটো এনেকুৱাই পাগলৰ নিচিনা হৈ গৈছে, মই শিকিমেই মানে, মই এনেকৈ এটা ডাঠি মানে মনলৈ আহি মই শিকিমেই। লগালগ মোৰ মালৈ ফোন কৰিছোঁ দেই, মা বোলো মই এনেকৈ মানে শিকিবলৈ লাগিছে। মায়ে কৈছে পইচাওতো বহুত লাগিব। মই বোলো মই নাজানো, মুঠতে মই শিকিম, ক'ৰ পৰা কেনেকৈ কি হয় নাজানো, মই ইণ্টাৰেষ্টলৈ লৈ হ'লেও মই শিকিম মানে। লগালগ মই ধৰি লোৱা মোৰ ভণ্টিলৈও ফোন কৰিলোঁ, ভণ্টিকো ক'লোঁ কথাটো, মানুহজনকো ক'লোঁ, মানুহজনে কৈছে শিকা, তোমাৰ যদি তুমি মেনেজ কৰিব পাৰা কৰা মানে। সেইটো তাৰমানে মই যে মানে ভাবি ল'লোঁ মই শিকিম বুলি ভাবিছোঁ, মোৰ মূৰটোৰ পৰা মানে ৰাত দিন মানে মই পাৰ্লাৰটো মানে কাম কৰিছোঁ যদি মোৰ অনবৰতে পইচা হেৰিটোহে আহি আছে, মই কেনেকৈ মেনেজ কৰোঁ, মই শিকিমেই মানে। হঠাৎ মানে কি হ'ল, মোৰ লগৰজনীলৈও মই ফোন কৰিলোঁ দেই, মই বোলো তই মোক এনেকৈ দিব পাৰিবি নেকি, তাই মানে পইচা আছে দিব পাৰে, কিন্তু তাই একেষাৰতে দিম বুলি ক'লে, আকৌ একেষাৰতে ক'লে দিম বুলি। মই তোক ইণ্টাৰেষ্ট দিম, তই মোক তাৰমানে দে, হ'ব মই দিম, একেষাৰতে ক'লে। তাৰমানে আল্টিমেটলি তাৰমানে মোক শিকিবলগীয়া আছে কাৰণে তাই লগালগ হ'ব বুলি কৈয়ে দিলে, নহয় দিম বুলি কৈয়ে দিলে।
এতিয়া মানে ধৰক আপোনাৰ মানে মন কৰক এতিয়া ল'ৰা ছোৱালীবোৰ বেছি ডিপ্ৰেশ্যনত ভোগে ন ল'ৰা ছোৱালী বহুত ডিপ্ৰেশ্যন ল'ৰা ছোৱালীৰ কাৰণে কিন্তু এইটো বহুত দৰকাৰী তাৰমানে পঢ়া শুনাৰ ক্ষেত্ৰত তাৰমানে মনটো চঞ্চল ন এতিয়া ল'ৰা ছোৱালীবিলাক পুৰা চঞ্চল এইটো আচলতে বস্তু কিমান ঘণ্টা দিব লাগে কিমান ঘণ্টা মানে থেৰাপিটো একচুৱেলি এইটো এঘণ্টীয়া থেৰাপি তুমি বেলেগক দিওঁ বুলি ক'লে বেছিকৈও দিব পাৰি সেইটো নহয় কথা আৰু ষ্টুডেণ্টক আধা ঘণ্টামান দিলেই হৈ যায় সেইটো এটা বহুত ভাল কথা বহুত ষ্টেবিলিটি আহিছে আৰু আজিকালি মোবাইল মেনিয়াটো কেনেকুৱা হৈ গৈছে হয় নাই মোবাইল মেনিয়াটো কিন্তু একদম মানে চাফা হৈ যাব ক্লিয়াৰ হৈ যাব তেওঁলোকৰ মনবিলাক মানে ইমানেই বেলেগ ধৰণৰ তাৰমানে ক্ৰিয়েটিভিটি কিছুমান আহি যোৱাৰ লগে লগে মোবাইলটো মানে তেওঁলোকে মানে অকণমান হ'লেও এৰিবলৈ চেষ্টা কৰিব মানে লাহে লাহে এইটো ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ বহুত জৰুৰী সেইদিনাখন এগৰাকীয়ে ইউটিউবত মানে দিছে হেৰি কৰি যে পল্লৱ বাইদেউ আৰু আলিয়া বাইদেউক কৈছে যে আপোনালোকে মানে কি এইটো হেৰি কৰকচোন স্কুলবিলাকত দিয়াৰ ব্যৱস্থা কৰকচোন মানে ষ্টুডেণ্টবিলাকক যিটো মানে হেৰি ষ্টুডেণ্টবিলাকক ল'ৰা ছোৱালীখিনি উন্নতি হোৱাটোৱে বেছি সকলো মাক বাপেকে মোৰ লগতে এতিয়া নিজৰ সন্তানটো ভালটোহে বিচাৰে এতিয়া ল'ৰা ছোৱালীৰ কাৰণে এইখিনি বহুত ভাল যেতিয়া আপোনালোকে দি চাব পাৰে মইতো দিমেই ঠিকেই কৰিলোঁ বাক মাতিছোঁ আজি এটা মই হেৰি আজি মই মাতিছোঁ বাক সেইকাৰণে আপোনালোককো মানে মোৰ ইমান ভাল লাগিলে যে মই যদি আৰোগ্য হওঁ আপোনালোকো হ'ব পাৰিব যদি সামান্য সকলোৰে ঘৰতে অসুখ থাকে কাৰণো নাথাকে হয় নাই মানে মানসিক মানে সেই অশান্তিবোৰ দূৰ হ'ব সেইকাৰণে বাৰ দ্বাৰাই আজি ভিডিঅ'ত এইখিনি কথা ক'লোঁ আৰু মানে বহুত ভালো লাগিলে বাক সেইকাৰণে আপোনালোকৰ আগত দেখালোঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে মই ফোন নাম্বাৰটো দি দিম তলত ফোন নাম্বাৰটো তুমি তলত ডেছক্ৰিপশ্যনত আপোনালোকে ফোন কৰি বা ওচৰতে কৰিব পাৰিব ওচৰতে মোৰ কেন্দুগুৰিত মোৰ পাৰ্লাৰ আছে তাতো কণ্টেক্ট কৰিব পাৰিব ৰ'দালি পাৰ্লাৰ বুলি আছে বা পাৰ্লাৰতে থাকে এনি টাইম থাকে বাক তাতো লগ কৰিব পাৰিব ঠিক আছে আৰু বহল কৰি নাথাকোঁ খালি মই এটা কথাই কওঁ আপোনালোকে যদি পাৰে ধৰি লওক প্ৰত্যেকৰ ঘৰতে এজন প্ৰেক্টিশ্যনাৰ থকাটো মানে আজিকালি খুবেই জৰুৰী মানে খুবেই জৰুৰী থাকিলে মানে বহুত ভাল এতিয়া আপুনি বেলেগত ধৰি লওক তেতিয়া বেলেগক মাতি লৈ থাকিব নালাগে মানে নিজৰ ঘৰৰ মানুহ থাকিলে ঘৰে দিব পাৰিব মানে এতিয়া পুৰা প্ৰশিক্ষণ মানে লৈ আহিলে সম্পূৰ্ণ ধুনীয়াকৈ মই এতিয়া মানে মই ধৰি লওক এতিয়া আৰু দুটা মই এতিয়া ধৰি লওক প্ৰেক্টিশ্যনাৰহে এতিয়া মই যদি আৰু দুটা ছেশ্যন মানে বাইদেউহঁতৰ ওচৰত মানে য'তে নলওঁ এক্সেছ বাৰ যদি আৰু দুটা ক্লাছ কৰি লোৱাৰ পিছত মানে তেতিয়া মই ধৰি লওক শিকাব পাৰিম তেতিয়া লাইচেঞ্চ পাম মানে মই তেতিয়া লাইচেঞ্চ এপ্লাই কৰিব লাগিব লাইচেঞ্চ আপুনি হেৰিবিলাক দি থাকিব পাৰে আৰু ছেশ্যনবিলাক এতিয়া মই ছেশ্যনহে দিব পাৰিম কিন্তু মই শিকাব নোৱাৰোঁ মানে শিকাব নোৱাৰোঁ বহুত ভাল লাগিলে বালে বহুত ধন্যবাদ মানে কি হ'ল আহিছে যিহেতু মোৰ ওচৰলৈ কামটো কৰিবৰ কাৰণে সেইখিনিলৈও দেৰি হৈ যাব যে আৰু ভিডিঅ' নকৰোঁ নালাগে দিয়া নালাগে হ'ব আৰু যদি আপোনালোকৰ দৰকাৰ হয় মোক কণ্টেক্ট কৰিব মই ফোন নাম্বাৰ দি থোৱা থাকিব আৰু পিছলৈ বাৰু কেইটামান মই ভিডিঅ' দি দিম বাই ভিডিঅ' কৰা নহ'লে মোক ভিডিঅ' কৰা হোৱা নাই মোৰ হেৰিহে আছে কেনেকৈ দিছিলে মেছেজত মানে দিয়াহে আছে আচলতে মেছেজৰ ৰিপ্লাইটোহে আছে কিন্তু মানে ভিডিঅ' হেৰি কৰিবলৈ আচলতে অসুবিধা হয় প্ৰথম তেখেতে কৰিছে যে পিছলৈ এইটো আইডিয়াও হ'বগৈ আইডিয়া হ'ব মই যোনে ছাকচেছ ষ্টৰী দুটামানৰ মই ভিডিঅ' ল'ম মানে তেখেতসকলৰ পৰা এতিয়া লৈ পেলাই মই তেতিয়া তোমালৈ পঠাই দিম মই দেখাই দিম বাৰু দেই দেখুৱাই দিবা তেতিয়া ঠিক আছে বহুত ধন্যবাদ আপোনালৈ দেই ধন্যবাদ তোমালৈও ধন্যবাদ থাকিল আগবাঢ়ি যোৱা তোমাৰ কামত তুমি আগবাঢ়ি যোৱা ভাল লাগিলে আপোনালোকৰ আশীৰ্বাদৰ হিৰত তুলি লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব বুলি বহুত আশা কৰিলোঁ ঠিক আছে এইটো মানে কি গম পাইছা নাই এইটো মানে প্ৰথমতে তোমাৰ বডি আৰু মোৰ বডিৰ মাজত মানে ধৰি লোৱা কানেক্ট কৰি লৈছোঁ মাজৰ আঙুলিটোৱে মোৰ তলুৱাত চুই এইটো এটা তাৰমানে এইটো এটা পইণ্ট কানেক্ট কৰি লোৱা মানে এনাৰ্জিটো তোমাৰ এনাৰ্জি আৰু মোৰ এনাৰ্জিৰ মাজত মানে পুল কৰি লৈছোঁ গম পাইছা নাই কানেকশ্যনটো কৰি লৈছোঁ পুল কৰি লৈছোঁ এনাৰ্জি পুল মানে এইটো তাৰপিছতহে বাৰ্ছৰ কামখিনি ষ্টাৰ্ট হয় এই পইণ্টটো হ'ল মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি এইটো বাৰ্ছটো ৰান কৰিলেও তোমাৰ যদি কিবা মানি প্ৰব্লেম হেৰি থাকে মেলে বা দাবীখিনি যদি ব্লকেজ থাকে নহয় খোল খাই যায় প্ৰত্যেকটো পইণ্টৰে মানে নাম আছে সেইমতে যাৰ যিটো প্ৰব্লেম মানে সেইবিলাক চব ব্লকেজবিলাক খোল খাই গৈ থাকে আৰু আমাৰ কিছুমান মানে মন্ত্ৰ আছে সেই মন্ত্ৰটো আমি মানে কৈ থাকিব লাগে আচলতে মন্ত্ৰ বুলি কয় সেইটো আৰু সেইটো ধৰি লওক এই জৰা ফুকা কৰা মন্ত্ৰ নহয় কিন্তু আকৌ দেই
এইটো মানে ধৰি লওক এটা ষ্টেটমেণ্ট বুলি কয়, এটা ষ্টেটমেণ্ট এটা আছে, ক্লিয়াৰিং ষ্টেটমেণ্ট। সেইটো তাৰমানে ব্লকেজবিলাক খুলি দিয়ে।